আমি ইয়াত একত্ৰিত হৈছোঁ আমাৰ যিখন 18 এপ্ৰিলত যিখন আমাৰ বিধেয়ক আচলতে পাছ হ'ব লাগিছিল আমাৰ নাৰী বন্ধন যিখন বিধেয়ক সেই বিধেয়কখন কংগ্ৰেছৰ লগতে বিৰোধী দলে নাকচ কৰিছে। আমি এইটো ক'ব খুজিছোঁ যে মমতা বেনাৰ্জী বা সোনিয়া গান্ধী তেওঁলোকো একোগৰাকী মহিলা, তেওঁলোকে মহিলাৰ হৈ আচলতে যিটো কাম কৰিছে মহিলাৰ বিৰুদ্ধে তেওঁলোকে মাত মাতিছে, আচলতে আমি ধিক্কাৰ দিছোঁ। কংগ্ৰেছ নহয় বিৰোধী দলকো আমি ধিক্কাৰ দিছোঁ এই কাৰণে যে তেওঁলোকৰো আই মাতৃ আছে, তেওঁলোকৰ ভনীয়েক আছে, তেওঁলোকে নিবিচাৰে নেকি যে তেওঁলোকৰ মা ভনী তেওঁলোকে ভাল এটা পদবীত যাক বা এনেকুৱা এটা ভাল কাম কৰক, তেওঁলোকে নিবিচাৰে নেকি? আৰু আমাৰ বিজেপি চৰকাৰৰ পৰা যিটো মানে আমাৰ মোদীজীয়ে যিটো বিচাৰিছে যে আচলতে মহিলাসকল ঘৰত সোমাই থকাটোৱে মহিলাসকলৰ কাম নহয়, মহিলাসকলে ওলাই আহিব লাগে, ঘৰৰ লগতে ৰাজনীতিৰ ক্ষেত্ৰতো মহিলাসকলে সমান অধিকাৰ পাব লাগে, যিটো নেকি 33% দিম বুলি আমাক আজি বহু দিনৰ পৰাই কৈ আছিলে। সেই কামটো মোদীয়ে কৰিব বিচাৰিছিল যদিও বিৰোধী দলে এই আইনখন নাকচ কৰিছে। গতিকে আমি সকলোৱে আজি একমত হৈ ওলাই আহিছোঁ যে আমাৰ এই বিধেয়কখন পাছ হ'বই লাগিব আৰু আমাৰ মহিলাসকলক সুৰক্ষিত কৰি এই আইনখন আমাক দিবই লাগিব। আজি সমগ্ৰ দেশতে জাগৰণৰ সৃষ্টি হৈছে। মহিলা যি সবলীকৰণ আমাৰ যোৱা এপ্ৰিল মাহৰ 16, 17, 18 তাৰিখে সদনত যি বিৰোধী দলে কংগ্ৰেছ দলকে ধৰি যি বিৰোধী দলে যি আমাৰ আইনখন বিৰোধিতা কৰিছে, আজি আমাৰ এই উদ্দেশ্যে চিপাঝাৰ পৌৰসভাৰ মিডল পইণ্টত আমাৰ মহিলাসকল ওলাই আহিছে। মহিলা অধিকাৰ আমাক লাগে। মহিলা যিহেতুকে আমি দেখিছোঁ যে চিপাঝাৰ পৌৰসভাতে হওক বা আমাৰ পঞ্চায়ততে হওক, যি আমাৰ 5টা যদি পৌৰসভাৰ মহিলা থাকে 5টা পুৰুষ থাকে, ঠিক তেনেদৰে বিধানসভা আৰু লোকসভাতো আমাৰ মহিলাৰ সুৰক্ষিত আসন বিচাৰোঁ। আৰু আমি ধিক্কাৰ দিছোঁ কংগ্ৰেছক যে আমাৰ নাৰী শক্তিৰ যি প্ৰগতিৰ কাৰণে, বিকাশৰ কাৰণে, দেশৰ উন্নয়নৰ কাৰণে বাধাৰ সৃষ্টি কৰিছে, এইটো আমি কেতিয়াও নামানো। আৰু আজি অসমৰ আমাৰ মহিলাসকল ওলাই আহিছে, আমাৰ প্ৰতিটো দৰং জিলাৰ চুকে কোণে মহিলাসকলৰ এক জাগৰণৰ সৃষ্টি হৈছে। আৰু আজি আমি সকলো মহিলাই নাৰীৰ শক্তিক জগাই ওলাই আহিছে দেশ মাতৃৰ কাৰণে, যাক আমি